হেল্ল' গুড মৰ্ণিং। আজি হৈছে বিয়াৰ পিছদিনাখন আৰু ভিডিঅ'টো মই ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। আজি দিনটো ঘৰত থাকিম বুলি ভাবিছিলোঁ, কিন্তু নহ'ব। কাইলৈৰ পৰা যিহেতু ডিউটি আৰম্ভ হ'ব আৰু ৰাতিপুৱা মানে বহুত খৰখেদা হ'ব যাবলৈ, সেইকাৰণে আজিয়ে পিছবেলাকে যামগৈ বুলি ভাবিছোঁ। আৰু এয়া ফাইনেলি ওলাই মেলি ল'লোঁ। বতৰটো যিহেতু ডাৱৰীয়া, বৰষুণ পৰা নিচিনা কৰি আছে আৰু ডাঠ চুৱেটাৰটোকে মই পিন্ধি লৈছোঁ। আৰু কানুক বায়েকহঁতে উলিয়াই আছে। মুঠতে মৰাণলৈ যোৱা, ৰুমলৈ যোৱা সি নাম নলয়, ঘৰতে থাকে। খুব খং কৰে সি, মোক কাপোৰ খোল তেনেকৈ কৰি আছে। আৰু ওলাইছে যে সেয়া মায়ে চাই আছেহি। আৰু আহোঁতে জানেনে ভিডিঅ' কৰিবলৈ নহ'ল। কানুৰ দেউতাকো আহিছে আমাক থ'বলৈ। এইফালে পাই গ'লোহি মাৰ ওচৰ। আৰু সেইফালে দেখিছেনে বতৰ কেনেকুৱা কৰিছে। দেউতাক মানে ভিতৰলৈ নাহিলে, সেই ৰাস্তাৰ পৰাই মানে যিখন গাড়ীত আহিছিলোঁ তাতে যাবগৈ। আৰু ঘৰ পালোহি। আৰু বহুত দিন হ'ল, 3-4 দিনকৈ হ'ল। কানুৱে আহি পাই এনেকুৱা জপিছে, কিন্তু আহোঁতে বাটটো আমনি কৰিলে। অকল মানে ঘৰৰ মানুহখিনিকে বিচাৰি থাকিলে এইকেইদিন, যিহেতু খেলিলে। আৰু সেই ঘৰ ভালে কুশলে পালোহি। ঠিক আছে, আৰু ভিডিঅ' মোৰ দিওঁতে বহুত লেট হৈছে, দিম আৰু এটাকৈ। ঠিক আছে, জানিছোঁ বিয়াৰ ভিডিঅ'সমূহ দিয়া যে লেট হৈছে, দিম বাৰু লাহে লাহে। এডিট কৰোঁতেও টাইম লাগিছে, আকৌ কামো হৈ আছে যে।